তাজবিল জিকিব নে নাই? মোৰ ভতিজা তাজবিল জিকিব নে নাই? জিকিব। ধন্যবাদ। 100%, 100%। প্ৰথমতে মই এটা কথা বন্ধ কৰি দিয়ক, অলপ কথা বন্ধ কৰি দিয়ক। মই উজনি অসমৰ শদিয়াৰ পৰা গৈ 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 ধুবুৰী পালো। ধুবুৰীৰ পৰা ঘূৰি আহি টিং আহিলো, এতিয়া চামগুৰি আহিলো। ইয়াৰ পাছত মই কলিয়াবৰ যাম। মই উজনিৰ পৰা নামনিলৈ গৈছো, নামনিৰ পৰা ঢিঙলৈ আহিছো। সব ঠাই মানুহে কৈছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলোৱা হ'ব। দলিয়াই পেলাব পাৰিম নে নোৱাৰে? 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 এখন চকী, এনেকৈ ডাঙৰ চকী এখনত প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাক বহুৱাম। তেওঁৰ ওপৰতে বদৰ চাহেবক বহুৱাই দিম। বদৰ চাহেবৰ বহুত ৱেট আছে। সেই ওজনতে হিমন্তৰ অৱস্থা কাঢ়ি লৈ যাব। তাৰপাছত দুইজনকে এনেকে গামোচাৰে বান্ধিম। এইফালে হিন্দু থাকিব, এইফালে মুছলমান, হয়নে নহয়? অসমৰ ৰাইজ থাকিব, ৰাইজে এনেকে ধৰিম, এনেকে 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 বহুত হল হিন্দু মুছলমানৰ ৰাজনীতি, হয়নে নহয়? বহুত হল হিন্দু মুছলমানৰ ৰাজনীতি। আমাক আৰু হিন্দু মুছলমানৰ ৰাজনীতি নালাগে। আমাক আৰু হিন্দু মুছলমানৰ ৰাজনীতি নালাগে। আমাক আৰু হিন্দু মুছলমানৰ ৰাজনীতি লাগিব নেকি? আমাক লাগে উন্নয়নৰ ৰাজনীতি, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে আমি তিনি গগৈ আহিছো। গৌৰৱ গগৈ, অখিল গগৈ, নুৰিনজ্যোতি গগৈ, তিনি গগৈ লগ হৈ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ উলিয়াবলৈ আমি সাজু হৈ পৰিছো। মই আপোনালোকক অনুৰোধ জনাইছো, মোৰ মৰমৰ ভতিজা তানজিল হুছেইনক আপোনালোকে এবাৰ ভোট দিয়ক। তানজিল হুছেইনক জিকাই দিয়ক। এইবাৰ আমি গৌৰৱ, অখিল আৰু নুৰিনজ্যোতি গগৈয়ে তানজিলক লগত লৈ আপোনালোকৰ সামগ্ৰীৰ উন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰিম। ভাল হ'বনে? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যদি আপোনালোকে আমাৰ তিনি গগৈক জোকাই দিয়ে, মই অখিল গগৈক কৈছো যে আপোনালোকে যে মহিলাবিলাকে যে 1250 টকাৰ অৰুণোদয় পায়, যিবিলাকে পাইছে পাই থাকিব, যিবিলাকে নাই পোৱা তেওঁলোককো সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। অসমৰ 100 গৰাকী মহিলাৰ ভিতৰত 100 গৰাকী মহিলাক অৰুণোদয় দিম। আৰু এতিয়া 1250 টকাকে দি আছে, আমাৰ চৰকাৰখনে 3000 টকাকে অৰুণোদয় দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? অকল মহিলাসকলক নহয়, যাৰ বয়স 65 বছৰ হৈ গৈছে, যি বৃদ্ধ পেঞ্চন পায়, বয়সীয়াল মানুহৰ বৃদ্ধ পেঞ্চন হিমন্ত বিশ্ব শৰ্মাই দিয়ে 250 টকা, হয়নে? 250 টকাত আজিকালি কি পায়, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাৰ একাপ চাহৰ দাম 2500 টকা। তেওঁ একাপ চাহত খৰচ কৰে 2500 টকা, আৰু আমাৰ দেউতাহঁতক, আমাৰ মাহঁতক দিয়ে 250 টকা। আমি যদি চৰকাৰ কৰো, প্ৰত্যেকজন বৃদ্ধ পেঞ্চনত প্ৰত্যেকজন বয়োজ্যেষ্ঠ লোকক আমি 3000 টকাকৈ বৃদ্ধ পেঞ্চন দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব?
ধাৰ লৈছে মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছেনে নাই? আছেনে নাই? হিমন্ত বিশ্বই কৈছিলে যে সকলোৰে ধাৰটো মাৰি দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু মাৰিলে নেকি? নামাৰিলে। মই আপোনালোকক কথা দিছো, আমাৰ চৰকাৰসকলে 6 মাহৰ ভিতৰত মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি শেষ কৰি দিয়ে। ভাল হ'বনে বেয়া হ'ব? কিন্তু অকল অৰুণ ৰেগা মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰিবৰ কাৰণে চৰকাৰ নহয়, চৰকাৰ কেলে হ'ব? আমাৰ চৰকাৰ যদি হয় 2 বছৰৰ ভিতৰত অসমত NRC-খন সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হ'ব। ভাল হ'বনে? আৰু NRC-খন সম্পূৰ্ণ কৰি এক মিনিট মই কৈ আছো তেওঁলোকে মোক কৈছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মই কথা দিছো, আমাৰ চৰকাৰ হলে 6 মাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া অপৰাধীহঁতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব। তাৰ কাৰণে 3 মাহৰ ভিতৰত নতুনকে চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰত্যেক দিনাই কোৰ্টৰ কাৰ্যবিৱৰণী চলোৱা হ'ব, ডে টু ডে কোৰ্ট চলোৱা হ'ব। আৰু 6 মাহৰ ভিতৰত যি অপৰাধীয়ে আমাৰ জুবিন দাক হত্যা কৰিলে তেওঁলোকক ফাঁচি বা যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শুনিলো, এইবাৰ যিসকল মানুহ অসমলৈ 1971 চনৰ 25 মাৰ্চৰ আগতে আহিছে তেওঁলোকৰ নাম সকলোকে NRC-ত ভৰাম। তেওঁলোকক এখন আইডেণ্টিটি কাৰ্ড দি দিম। সেই আইডেণ্টিটি কাৰ্ড থাকিলে হিন্দুৱে হওক মুছলমানে হওক 71 চনৰ আগত ৰখা মানুহক কোনেও ক'তো ডিষ্টাৰ্ব কৰিব নোৱাৰিব। ভাল হ'বনে? ভাল হ'বনে? ভাল হ'বনে? ভাল হ'ব। আৰু কি কৰা হ'ব? আৰু যিবিলাক পৰিয়ালে এই আইডেণ্টিটি কাৰ্ডখন পাব তেওঁলোকক 1 বছৰৰ ভিতৰত নিজৰ সকলো মাটিৰ পট্টা দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মাটিৰ পট্টা লাগিবনে নাই? মাটিৰ পট্টা লাগিবনে নাই? মই খেতিয়ক সংগঠনৰ মানুহ আপোনালোকক প্ৰতিশ্ৰুতি দিছো, 1 বছৰৰ ভিতৰত অসমৰ সকলো খেতিয়ককে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভাল হ'বনে? ভাল হ'বনে? ভাল হ'বনে? ভাল হ'ব। তেতিয়াহ'লে 1 নম্বৰ 6 মাহৰ ভিতৰত জুবিন দাৰ প্ৰতি ন্যায় দিয়া হ'ব। 2 নম্বৰ অসমৰ সকলো মানুহক যিবিলাক 71 চনৰ আগত আহিছে তেওঁলোকক NRC-ত নাম ভৰ্তি কৰা হ'ব। 3 নম্বৰ সকলো মানুহকে এখন আইডেণ্টিটি কাৰ্ড দিয়া হ'ব। 4 নম্বৰ মহিলাবিলাকৰ যিটো অৰুণোদয় আছে অৰুণোদয়বিলাক 3,000 টকাকে সকলো মহিলাক দিয়া হ'ব। আৰু 5 নম্বৰ অসমৰ সকলো বয়োবৃদ্ধ মানুহক যাৰ 65 বছৰ হৈছে সকলোকে 3,000 বৃদ্ধ পেঞ্চন দিয়া হ'ব।